শিল্পীৰ মনৰ কথা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এজন শিল্পী যিজন নাট্যকাৰ, পৰিচালক আৰু পেছাত এজন শিক্ষক। আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেত বৰ্তমান শিক্ষক হিচাপে কৰ্মৰত। তেখেতৰ ৰচিত নাটকৰ ভিতৰত অহংকাৰ, সপোন সন্ধ্যা, ফুল ফুলাৰ বতৰ, অগ্নি বৰষা বহাগ, ঈশ্বৰৰ ফাঁচি, শিলাবৃষ্টি, মানুহে মানুহৰ বাবে, কলংকিনী বোৱাৰী, অশ্ৰু আদি উল্লেখযোগ্য। ইয়াৰে প্ৰায়বোৰ নাটক ভ্ৰাম্যমানৰ মঞ্চত মঞ্চস্থ হৈছে। তদুপৰি তেখেতে 1986-87 আৰু 87-88 নাট্যবৰ্ষত ভ্ৰাম্যমান থিয়েটাৰত থকা অভিজ্ঞতাৰে সমৃদ্ধ। চলিত বৰ্ষৰ বাবে তেখেতৰ ৰচিত এখন নাটক ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নিৰ্বাচন কৰি ৰখা হৈছিল। উক্ত নাটকখনৰ নাম মাতাল পৃথিৱী। ভিচিডিৰ ক্ষেত্ৰতো NK প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত নীলামতীৰ বিয়া ভিচিডিখনৰ কাহিনী, চিত্ৰ, নাট্য সংলাপ তেখেতৰ সৃষ্টি। তদুপৰি তেখেতৰ ৰচিত কাহিনীৰে কেইবাখনো ছবি বৰ্তমান মুক্তিৰ অপেক্ষাত। আহকচোন আজি শিল্পীৰ মনৰ কথা অনুষ্ঠানত এইজন শিল্পীৰ মনৰ বতৰা লওঁ। তেখেত হৈছে সকলোৰে আদৰৰ, সকলোৰে শ্ৰদ্ধাৰ তিলক বৈশ্য ডাঙৰীয়া। নমস্কাৰ। অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ পৃথিৱীতে বিৰল অসমৰ ভ্ৰাম্যমান থিয়েটাৰ অসমীয়াৰ স্বাভিমান, য'ত 100% থলুৱা লোকেই জীৱন জীৱিকাৰ সন্ধান এই উদ্যোগৰ জৰিয়তে পাইছে, লাভ কৰিছে। তাৰোপৰি অসমৰ চুকে কোণে বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান, সংঘ, ক্লাব আদি গঢ়ি তোলাত আৰ্থিকভাৱে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। তাৰোপৰি অসমীয়া ভাষা, সংস্কৃতি, নাট, ভাওনা ইত্যাদিৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰি আহিছে। লগতে অসমীয়া লোকক নিৰ্মল মনোৰঞ্জনৰ খোৰাক দি থৈ আহিছে। অসমত বৰ্তমান এনে 40টামান ভ্ৰাম্যমান সৰু বৰ নাট্যদল চলি আছে। এই নাট্যদলসমূহত অতি কমেও 5000জন শিল্পী, কলা কুশলী প্ৰত্যক্ষ কিংবা পৰোক্ষভাৱে জড়িত হৈ আছে। কিন্তু দুখ আৰু পৰিতাপৰ কথা এই যে 2019 আৰু 20 নাট্যবৰ্ষৰ শেষৰ ফালে অসমত দেখা দিয়া কেব আৰু কা বিৰোধী আন্দোলন, লগতে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৰোনা মহামাৰীৰ আক্ৰমণৰ ফলত এই নাট্যবৰ্ষ আধাতে সামৰিবলগীয়া হ'ল, যাৰ বাবে শিল্পী, কলা কুশলী তথা প্ৰযোজকসকল আৰ্থিকভাৱে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ'ল। তথাপিও সকলোৱে এটা আশা পুহি ৰাখিছিল যে 2020-21 নাট্যবৰ্ষ আৰম্ভ হ'লে এই শিল্পী, কলা কুশলীসকলে নিশ্চয় আৰ্থিক সকাহ পাব। যিটো সময়ত থিয়েটাৰ দলসমূহৰ আখৰা গৃহত ৰং ৰহইচ, উলহ মালহেৰে পূৰ্ণদমে যুদ্ধ সদৃশ পৰিস্থিতিৰে আখৰা চলি থাকিব লাগিছিল, সেই থিয়েটাৰ দলসমূহৰ আখৰা গৃহসমূহত বৰ্তমান মৰিশালিৰ নিস্তব্ধতা, যাৰ বাবে শিল্পী, কলা কুশলী তথা ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক মহাশয়সকলে এক অনিশ্চয়তা আৰু উদ্বিগ্নতাৰে পাৰ কৰিবলগীয়া অৱস্থা এটা হৈছে। এতিয়া কথা হ'ল যে এনে দুৰ্যোগৰ সময়ত কোনো হৃদয়বান ওচৰ চুবুৰীয়া নাইবা কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা কিছু খাদ্য সামগ্ৰী সহায় হিচাপে আগবঢ়ালেও সেয়া যথেষ্ট নহয়। গতিকে বৰ্তমান সময়ত এই শিল্পী, কলা কুশলীসকলে এক মানসিক অশান্তি ভুগি আছে, এক ভয়ানক ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈ আছে, যিটো সকলোৰে বাবে চিন্তনীয় বিষয়।
বিপৰ্যয় বা দুৰ্দশাৰ অৱস্থাৰ বাবে আমি কোনো অনুষ্ঠান প্ৰতিষ্ঠান কোনো ব্যক্তি নাইবা চৰকাৰক দায়ী কৰিবও নোৱাৰো। তথাপিও শিল্পী কলা কুশলীসকলৰ প্ৰতি আমাৰ জনপ্ৰিয় অসম চৰকাৰৰ কিছু দায়িত্ব থকা বুলি মই অনুভৱ কৰোঁ। আমি আশা কৰোঁ এনে অভাৱগ্ৰস্ত শিল্পীসকলক এক আঁচনি প্ৰস্তুত কৰি কিছু দীঘলীয়া সময়ৰ বাবে আৰ্থিক সকাহ দিয়াৰ বাবে এককালীন সাহায্য প্ৰদান কৰিব নোৱাৰেনে? আমি কিন্তু আশাবাদী, নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব, শিল্পীসকলৰ প্ৰতি চকু মেলি চাব। কাৰণ সেই শিল্পীসকলৰো পৰিয়াল আছে, পত্নী আছে, ল'ৰা ছোৱালী আছে, দাদা ভাই আছে। এক ভয়ানক সংকটৰ পৰা মুক্ত পোৱাৰ বাবে চৰকাৰে নিশ্চয় চকু মেলি চাব। থিয়েটাৰৰ শিল্পী কলা কুশলীসকল এক ভয়ানক আৰ্থিক সংকটত ভোগা দেখা গৈছে। থিয়েটাৰ দলৰ শিল্পীসকলৰ শতকৰা ৫-৬জন মানক বাদ দি ইয়াৰে বাকী শতাংশ শিল্পী কলা কুশলীয়ে পেটে পেটে চলি থকা বা সামান্য পাৰিশ্ৰমিকত কাম কৰি পৰিয়াল ল'ৰা ছোৱালী আদি পোহপাল দি থকা শিল্পী। এই শিল্পীসকল লগতে অন্যান্য সংগীত জগতৰ শিল্পীসকল কথাছবি, বোলছবি তথা ধাৰাবাহিক আদিৰ শিল্পীসকলৰ ক্ষেত্ৰত সমানেই প্ৰযোজ্য। যিসকল শিল্পীয়ে হয়তো এই লকডাউনৰ সময়ত ঘৰত থাকি অন্যান্য ঘৰুৱা কাম বন, কৃষি কৰ্ম, ব্যৱসায় বাণিজ্য আদি কৰাৰ ক্ষেত্ৰতো অপৰাগ, অৰ্থাৎ বছৰ দিনৰ ৯-১০ মাহ ঘৰৰ বাহিৰত থাকি কেৱল ঘৰলৈ টকা পঠিয়াই ঘৰ চলাই থকাত বাহিৰে কোনো কামৰে অভিজ্ঞতা নথকা, আনকি এটা চিলিণ্ডাৰ অনাৰ অভিজ্ঞতাও নথকা শিল্পী কলা কুশলীসকল বৰ্তমান ভয়ানক অৰ্থসংকটত ভুগি হতাশাগ্ৰস্ত হৈ আছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ এনে শিল্পী কলা কুশলীসকলক উদ্দেশ্যি কওঁ যে আজিৰ তাৰিখত আপোনালোকে হয়তো আমি থিয়েটাৰ গৃহত, থিয়েটাৰৰ আখৰা গৃহত উপস্থিত থাকি পূৰ্ণদমে যুদ্ধ সদৃশ প্ৰস্তুতিৰে উলহ মালহেৰে আমি ব্যস্ত থাকিব লাগিছিল। যিটো সময়ত আমি ঘৰৰ কথা চিন্তা কৰাৰ অৱকাশ নাই, ৰং আনন্দৰ মাজেৰে আমি অতিবাহিত কৰিব লাগিছিল। তেনেকুৱা পৰিস্থিতিৰ নাথাকি বৰ্তমান আমি দুখ আৰু হতাশাগ্ৰস্তৰ মাজেৰে ঘৰতে আবদ্ধ হৈ আছো। এনে ক্ষেত্ৰত সমূহ শিল্পী কলা কুশলীসকলৰ আমিও দুখৰ সমভাগী হৈছো। সকলোৱে ধৈৰ্য ধৰক। যেনেদৰে ৰাতিৰ পিছত দিন আহে, বেয়াৰ পিছত ভাল আহিবই। কিছু ঘাত প্ৰতিঘাত, কিছু অসুবিধাৰ মাজেৰে আমি দিন পাৰ কৰিছো যদিও আমি কিন্তু সকলোৱে আশাবাদী, অচিৰেই এই উদ্যোগলৈ সুদিন আহিব, ভাল দিন ঘূৰি আহিব। আপোনালোক আমালৈ পুনৰ ভাল দিনে ৰৈ থাকিব নিশ্চয়। আশা কৰো অসমৰ এই ভ্ৰাম্যমাণ দলসমূহে পূৰ্বৰ দৰে অসমৰ চুকে কোণে দপদপাই এই নাট প্ৰদৰ্শন কৰি ঘূৰি ফুৰিব। এই শুভ কামনাৰে ধন্যবাদ।